পৰকীয়া প্ৰেমিক কাল হল স্বামী। সুপাৰী কিলাৰৰ জৰিয়তে স্বামীক নৃশংস হত্যা পত্নীৰ। স্বামীক হত্যাৰ নামত সুপাৰী কিলাৰক পত্নীয়ে দিছিল সোণৰ অলংকাৰ। সম্পত্তি, ধনৰ লালসা আৰু পৰকীয়া প্ৰেমৰ বাবে সুপাৰী কিলাৰৰ হতুৱাই স্বামীক নৃশংসভাৱে হত্যা পত্নীৰ। 25 জুলাইত নিশা বৰবৰুৱা লাহন গাঁৱৰ উত্তম গগৈ ওৰফে চেংকাই হত্যাকাণ্ডত জড়িত পত্নী কন্যাসহ 2 যুৱকক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীত অধ্যয়নৰত চেংকাইৰ কন্যাৰ প্ৰেমিকো জড়িত এই জঘন্য হত্যাকাণ্ডত। ইতিমধ্যে এই হত্যাকাণ্ডৰ অভিযুক্ত গৌৰাংগ পাত্ৰই স্বীকাৰোক্তি দিছে আৰক্ষীক। আমি কি কাৰণে আহিছোঁ এতিয়া এইটো কথা কৈ দিয়া। মাৰ্ডাৰ কেছৰ বস্তু আছে সেইটো কাৰণে হয় নাই? মাৰ্ডাৰ কেছটো মাৰ্ডাৰ কোনে কৰিলে? হা, মই লগৰ এজন আছিলোঁ। তুমি আৰু লগৰ এজন আছিলা? আচ্ছা। আৰক্ষীয়ে গৌৰাংগ পাত্ৰৰ বাসগৃহৰ পৰা জব্দ কৰিছে AS01EG 9078 নম্বৰৰ বাহনখনৰ লগতে সোণৰ অলংকাৰ। চেংকাইৰ ভাতৃৰ অভিযোগ অনুসৰি সমগ্ৰ ঘটনাটোক অন্য ৰূপ দিয়াৰ চেষ্টা চলাইছিল পত্নী কন্যাই। মাতৃৰ ঘৰলৈ চেংকাই থবলৈ যোৱা নাছিল পত্নী কন্যা আৰু পুত্ৰ। চেংকাইক হত্যাৰ পাছতে মাতৃগৃহলৈ গৈছিল পত্নী। এখেতলোক এতিয়া ঘৰতে আছিলে। মই যেতিয়া মানে 8:30 বজাত সোমাইছিলোঁ তেতিয়া মই ভাত পানী খাই আহিছিলোঁ। প্ৰথম দিনাখনৰ ঘটনা যিটো মানে ডেড বডি হৈছিলে, তেতিয়া মই খাই মেলি আহি শুই গ'লোঁ। শুই মেলি আহি ৰাতিপুৱা আকৌ মৰ্ণিং মই যেতিয়া দোকানত যাবলৈ ওলাইছোঁ, মই ভাত ৰুমৰ পৰা খাই মেলি ওলাই গ'লোঁ। আহি পেলাই মই দোকানত মোক খবৰ দিলে যে এনেকুৱা দাদা ভাগৰ হাই হৈ গ'ল, প্ৰেছাৰ লক হৈ গ'ল। মই ধোঁৱাটো দৌৰ মাৰি গৈছোঁ, দেখিছোঁ ডেড বডি। আমি ভাবিছোঁ প্ৰেছাৰ হৈ আছিলে বুলি। পিছত দেখিছোঁ আমি কাণ এখন ছিগি আছে। তেতিয়া আকৌ গৰ্ডেজটো খোলা আছে। তেতিয়া আমি ভাবিলোঁ কিবা এটা ডকাইত চকাইত হ'ব পাৰে হয়তো, নহ'লে হেৰি প্ৰেছাৰ হ'লেতো কেতিয়াও কাণখন নিছিগে। তেতিয়া আমি ওপৰলৈ দি ভাবিলোঁ থানাত খবৰ দিওঁ বুলি। বিচিবিলত কৰ্মৰত কোন ব্যক্তিৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ববি গগৈৰ? পিতৃক হত্যা কৰিবলৈ মাতৃক সহযোগ কৰাত অকণো হাত নকঁপিল নে কন্যাৰ? আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই হত্যাকাণ্ডত আন 2জন ব্যক্তি জড়িত আছে। যোৱা 25 তাৰিখ আৰু 26 তাৰিখৰ ৰাতি বৰবৰুৱা থানাৰ অন্তৰ্গত লাহন গাঁৱত চেংকাই নামৰ মানুহ এজনৰ মাৰ্ডাৰৰ খবৰ পাইছিলোঁ। আমি ঢুকুৱা বুলি খবৰ পাইছিলোঁ। আমি অতি শীঘ্ৰে আমাৰ বৰবৰুৱা থানা অতি শীঘ্ৰে আমি স্পটত গৈ পাইছোঁ। তাতে আমি যোনটো আমি চেংকাই মাৰ্ডাৰ কেছ বুলি আমি ভাবিছিলোঁ নামটো, তেওঁক আমি স্পটত গৈ পেলাই যিমান আমাৰ আপডেটেড ইনভেষ্টিগেশ্যন মেথড আছে সেই গোটেইখিনি আমি কৰি পেলাই আমি প্ৰথম দিনাৰ পৰাই গোটেইখিনি আমি আগবঢ়াই লৈ গৈছোঁ ইনভেষ্টিগেশ্যনখিনি। বৰ্তমান আমি এই কেছত যিমান আমাৰ ইনভেষ্টিগেশ্যন টেকনিক ইউজ কৰিছিলোঁ সেইখিনিৰ বিনিময়ত আমি চেংকাইৰ মিছেছ, চেংকাইৰ ছোৱালী আৰু 2জন যুৱকক আমি আটক কৰিছোঁ। আমাৰ তদন্ত এইটো পৰ্যায়তে শেষ নহয়। আমাৰ সন্দেহৰ আঁৰত আৰু কেইজনমান মানুহ আছে। আমি তেওঁলোককো সোধ-পোছ কৰিম আৰু তেওঁলোককো আমি নিশ্চয় আটক কৰিম আৰু কিবা যদি তদন্তৰ লিড থাকে আমি নিশ্চয় আপোনালোকক জনাম। চেংকাই হত্যাকাণ্ডত কেনেধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল সেই কথা এতিয়াও প্ৰকাশ কৰা নাই অভিযুক্তই। সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত চলি থকা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। আমি মাৰ্ডাৰ ৱেপনটো যোনকেইজন যুৱকক আটক কৰিছোঁ তেওঁলোকৰ পৰা আমি ইনফৰ্মেশ্যন পাইছোঁ। আমি মাৰ্ডাৰ ৱেপনটো ৰিকভাৰীত এতিয়া তৎপৰ আছোঁ। আমি নিশ্চয় আটক কৰা যুৱকৰ ষ্টেটমেণ্টত আৰু তেওঁলোকৰ লিডত আমি মাৰ্ডাৰ ৱেপনটো অতি শীঘ্ৰে ৰিকভাৰ কৰাৰ। অন্যহাতে এই ঘটনাক কেন্দ্ৰ কৰি আজি বৰবৰুৱা আৰক্ষী থানাত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। দুখীয়ে যাতে কোনো ধৰণে ৰেহাই নাপায় তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে আৰক্ষী।
নিউজ ডেস্ক রিপোর্ট, সাইন অন।